আজি মোক ভূপেন দাই কৈও গৈছে, ভূপেন দাৰ কথাও মই ৰাখিম। আপোনালোকে মোক কিমান খুচি আছে কংগ্ৰেছৰ বিৰুদ্ধে কথা এটা কওক বুলি, হয়নে নহয়? আপোনালোকৰ নিউজ এটা হ'ব লাগে। মই কৈছোঁ জানো এতিয়ালৈকে? নাই কোৱা। এতিয়া আপোনাৰ ভূপেন দাই আজি মোক ধুনীয়াকৈ কৈ গৈছে, আমি ককাই ভাই না ভূপেন দাৰ মই, আমি ককাই ভাই। ভূপেন দাই কৈছে যে একদম আপুনি এইটো বিষয়ে একদম নক'ব দেই বুলি কৈছে। নিশ্চিন্ত থাকক। মই কৈছোঁ এলায়েন্স নহ'ব বুলি ভাবিহে আমি কওঁ মাজে মাজে, আমিতো হ'বৰ কাৰণেহে কওঁ। এতিয়া যদি আপুনি নিশ্চিন্ত কৰি কৈছে, তেতিয়াহ'লে আজিৰ পৰা কোনো পধ্যে ইফাল সিফাল কথা নহয়। এইবিলাক আপোনালোকে সেইবিলাক কাম নকৰিব। সেইবিলাক কৰিলে আমি আপোনালোকে বিজেপি পক্ষ লোৱা বুলি ক'ম আকৌ। সেইবিলাক উলিয়াব। এতিয়া আমি একদম আজি অন্তত ভূপেন দা আৰু মই বহাৰ পাছত একচুৱেলি মই সঁচা কথা কৈছোঁ, যিমানবিলাক আমাৰ ভিতৰত অলপ আখুৱা আছিলে, খুকুজা আছিলে, অলপ আমাৰ দুমোজাত আছিলোঁ আমি, সেই দুমোজাখিনি পূৰা নাইকিয়া হৈ গৈছে। আৰু আজিৰ দিনটোৰ পৰা সেইকাৰণে মই ক'ব পাৰোঁ যে এলায়েন্স হৈ গ'ল। কালি আচলতে আজি ৰাতিপুৱা আৰু কালি মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ। দেৱব্ৰত দায়ো অতি সোনকালে মোকতো কৈছে দে দে আৰু লিষ্ট দে, শেষ কৰোঁ আমি কাম, এনেকৈ কৈছে এতিয়া মোক দেৱব্ৰত দাই আজি। গতিকে এতিয়া এলায়েন্সৰ পক্ষত আমি পূৰা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে নিশ্চিন্ত থাকক। একদম প্ৰথম জানুৱাৰী মাহৰ প্ৰথম ভাগতে, অতি প্ৰথম ভাগতে আপোনালোকে এটা খুব ভাল খবৰ পাব, চিয়'ৰ। নহয়, আমাৰতো জোটবন্ধন হ'লেই, যদি হয় নহয় আৰু জোটবন্ধন আমাৰ হৈ গ'ল একদম 100%। আজিৰ পৰা অন্তত আপোনালোকে মুকলিমূৰীয়াকৈ ক'ব পাৰে যে ৰাইজৰ দল কংগ্ৰেছ আৰু বাকী দলবিলাকৰ আজি আমাৰ আৰু কংগ্ৰেছৰ আজিৰ দিনটোত হৈ গ'ল বুলি আপোনালোকে ক'ব পাৰে। কাৰণ আজি একদম ধুনীয়াকৈ আমি ডিটেইলছত 2 ঘণ্টা কথা পাতি আমাৰ সকলো ধৰণৰ যিমানবিলাক আমাৰ আখুৱা আছিলে, বেমেজালি আছিলে, আমাৰ ভুল বুজাবুজি আছিলে, চববিলাক শেষ কৰি দিছোঁ। চববিলাক শেষ কৰি দিছোঁ, চব শেষ। গতিকে আজিৰ পৰা এলায়েন্স হৈ গ'ল আৰু আসন কেইখন বিচাৰিম সেইটো এতিয়ালৈকে আলোচনা হোৱা নাই। আমাৰ এনেই কোন কোন আসনত আমাৰ আগ্ৰহ আছে সেইবিলাক সম্পৰ্কে আলোচনা হৈছে, কিন্তু আসন কেইখন বিচাৰিম এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। কিন্তু আসনক লৈ আমাৰ কোনো কাজিয়া নালাগে, আমাৰ আসনক লৈ চব ঠিক ঠাক থাকিব। মই ভাবোঁ যে আসনক লৈ পূৰা ঠিক ঠাক থাকিব। মানুহক আমি 2026 চনত মুক্তি দিব লাগিব, আৰু মুক্তি দিবৰ কাৰণে এই সময়ত আটাইতকৈ ডাঙৰ মেজিকটোৰ নামেই হ'ল, আটাইতকৈ ডাঙৰ হাথিয়াৰটোৰ নামেই হ'ল এলায়েন্স। বিৰোধী দলবিলাক একলগ যিদিনা হ'ম, মই কৈছোঁ এক ৰাতিৰ ভিতৰত আপোনালোকে দেখি থাকিব। বিৰোধী দলবিলাক যিদিনা একলগ হ'ম নহয়, এক ৰাতিৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব। এক ৰাতিৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা উৰি গৈছে, এক ৰাতিৰ ভিতৰত। নহয়, আমাৰ গোটেইকেইটা দল, আমি কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, CPIML আৰু APSLC আৰু আপোনাৰ অসম জাতীয় পৰিষদ, এই আটাইকেইটা নাই, এই আটাইকেইটা মই আকৌ এবাৰ কৈ দিলোঁ, CPI, CPM, CPIML, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু APHLC কাৰ্বি আংলঙৰ আৰু কংগ্ৰেছ, আমি একেলগে থকাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আৰু আগন্তুক এই নতুন বছৰটোৰ অতি সোনকালে নতুন বছৰটোৰ একেবাৰে আগভাগতে আপোনালোকে আমাক ঐক্যবদ্ধভাৱে দেখিবলৈ পাব ফিল্ডত। মই সেইকাৰণে বাৰম্বাৰ কৈয়ে আছোঁ যে সোনকালে কৰোঁ। যিদিনাই লগ হ'ম সেইদিনাই হিমন্ত বিশ্ব শৰ্মা উৰিলে বুলি ধৰি লওক। মোৰ মানুহক আমি 2026 চনত মুক্তি দিব লাগিব, আৰু মুক্তি দিবৰ কাৰণে এই সময়ত আটাইতকৈ ডাঙৰ মেজিকটোৰ নামেই হ'ল, আটাইতকৈ ডাঙৰ হাথিয়াৰটোৰ নামেই হ'ল এলায়েন্স। বিৰোধী দলবিলাক একলগ যিদিনা হ'ম, মই কৈছোঁ এক ৰাতিৰ ভিতৰত আপোনালোকে দেখি থাকিব। বিৰোধী দলবিলাক যিদিনা একলগ হ'ম নহয়, এক ৰাতিৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব। এক ৰাতিৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা উৰি গৈছে, এক ৰাতিৰ ভিতৰত। নহয়, আমাৰ গোটেইকেইটা দল, আমি কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, CPIML আৰু APSLC আৰু আপোনাৰ অসম জাতীয় পৰিষদ, এই আটাইকেইটা নাই,
এই আটাইকেইটা মই আকৌ এবাৰ কৈ দিলোঁ, CPI, CPM, CPIML, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু APHLC কাৰ্বি আংলঙৰ আৰু কংগ্ৰেছ, আমি একেলগে থকাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আৰু আগন্তুক এই নতুন বছৰটোৰ অতি সোনকালে নতুন বছৰটোৰ একেবাৰে আগভাগতে আপোনালোকে আমাক ঐক্যবদ্ধভাৱে দেখিবলৈ পাব ফিল্ডত। মই সেইকাৰণে বাৰম্বাৰ কৈ আছোঁ যে সোনকালে কৰোঁ। যিদিনাই লগ হ'ম সেইদিনাই হিমন্ত বিশ্ব শৰ্মা উৰিলে বুলি ধৰি লওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিচিনা মানুহ, হাজাৰজন মানুহ আহিলেও আজান ফকীৰৰ, শংকৰদেৱৰ এটা কেই আঙুলিৰ সমানো হ'ব নোৱাৰে। জ্বলি পুৰি লাভ নাই। আমি ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে ইয়াত ঠাণ্ডা পানী খাই বহি থকাই ভাল। গতিকে ইয়াত আজান ফকীৰো থাকিব, শংকৰদেৱো থাকিব, হিন্দুও থাকিব, মুছলমানো থাকিব। মুখ্যমন্ত্ৰীৰ যিটো যুদ্ধ অসমীয়া জাতিক ধৰ্মৰ ভিত্তিত থান বান কৰাৰ, এই যুদ্ধটো আপুনি বন্ধ কৰক। এটা কথা তেখেতে কৈছে যে শংকৰ আজানৰ এখন দেশ নহয়, শংকৰ মাধৱৰ দেশ। এখন শংকৰ মাধৱৰো দেশ, আজান ফকীৰৰো দেশ। মুখ্যমন্ত্ৰী মহোদয়ৰ যদি সহ্য নহয় আজান ফকীৰৰ যিটো সন্মান বা আজান পীৰৰ যিটো শ্ৰদ্ধা, সকলো মানুহৰ অন্তৰত যিটো স্থান, মুখ্যমন্ত্ৰী যদি সহ্য নহয় তেখেতে লাগিলে অলপ ঠাণ্ডা পানী খাওক, খাই নিজকে ঠাণ্ডা কৰক। কিন্তু শংকৰদেৱৰ যিটো স্থান, মাধৱদেৱৰ স্থান, আজান ফকীৰৰ যিটো স্থান, হিন্দু মুছলমান সমন্বিত সকলো মানুহে তেখেতসকলৰ যিটো শ্ৰদ্ধা কৰে আৰু তেখেতসকলৰ যিটো আধ্যাত্মিক শক্তি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিচিনা মানুহ, হাজাৰজন মানুহ আহিলেও তেখেতসকলৰ, আজান ফকীৰৰ, শংকৰদেৱৰ, তেওঁলোকৰ এটা কেই আঙুলিৰ সমানো হ'ব নোৱাৰে। কাৰণ তেওঁলোক আছিল অতি পুৰুষ, আধ্যাত্মিক পুৰুষ। আজি সকলোৱে জনে অসম ইতিহাসত আছে যে আজান ফকীৰৰ যেতিয়া চকু ৰূপাইদা ধৰাৰ কথা মতে চকু কাঢ়া হৈছিল, সেই চকু যেতিয়া দিখৌ নদীত পেলাইছিল, নদীৰ পানী কেনেকৈ উজাই ববলৈ লৈছিল, ৰাজধানীত আহি কেনেকৈ পানীৰ প্লাৱনৰ সৃষ্টি কৰিছিল, তাৰপিছত ৰজাই ক্ষমা খুজি সৰাগুৰি চাপৰিত তেখেতক সংস্থাপন কৰিছিল, সেই কথাবিলাক ইতিহাসত আছে। গতিকে মুখ্যমন্ত্ৰী হ'ব পাৰে, ক্ষমতা অস্থায়ীভাৱে কিছুদিনৰ কাৰণে ক্ষমতাত থাকিব পাৰে, কিন্তু তেখেতসকলৰ নিচিনা মহাপুৰুষ শংকৰদেৱ, আজান ফকীৰ, এনেকুৱা মহাপুৰুষৰ এটা কেই আঙুলিৰ সমান আমি নহ'ব নোৱাৰিম। গতিকে ইয়াত অশান্তিত ভুগি কাৰোবাৰ শ্ৰদ্ধা দেখি, কাৰোবাৰ প্ৰতি মানুহৰ অন্তৰত শ্ৰদ্ধা দেখি জ্বলি পুৰি লাভ নাই। আমি ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে ইয়াত ঠাণ্ডা পানী খাই বহি থকাই ভাল। কাৰণ শংকৰদেৱ আৰু আজান ফকীৰৰ যিটো ষ্টেটাছ, এইটো তেখেতে এইবিলাক বুজি নাপাব। আৰু এটা কথা কৈছে যে তেখেতে অসমীয়া জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰি থকা হৈছে। ভিতৰৰ পৰা দুৰ্বল কৰি আছে বিজেপিয়ে, আৰু বিজেপিয়ে এই জাতিটোক থান বান কৰি আছে। গতিকে আপোনালোকক আমি অনুৰোধ জনাম যে ভিতৰৰ পৰা দুৰ্বল নকৰিব। আৰু কৈছে যে শংকৰ আজানৰ দেশ বুলি আমাৰ যুদ্ধটো মানে দুৰ্বল নকৰিব, তেখেতে কৈ আছে। তেওঁলোকৰ যুদ্ধটো অসমীয়া জাতিক থান বান কৰাৰ যিটো যুদ্ধ, এই যুদ্ধটো দুৰ্বল হ'বই। অসমখন অসমীয়া জাতি কোনো ধৰ্মৰ ভিত্তিত গঢ়ি উঠা জাতি নহয়। ইয়াত সকলো ধৰ্মৰ লোকে নিজকে অসমীয়া বুলি প্ৰাণপণে অসমক ভাল পোৱা সকলৰ জাতি। গতিকে ইয়াত আজান ফকীৰো থাকিব, শংকৰদেৱো থাকিব, হিন্দুও থাকিব, মুছলমানো থাকিব। গতিকে ইয়াত মুখ্যমন্ত্ৰীৰ যিটো যুদ্ধ অসমীয়া জাতিক ধৰ্মৰ ভিত্তিত থান বান কৰাৰ, এই যুদ্ধটো আপুনি বন্ধ কৰক। আৰু আপুনি যিটো কথা কৈছে যে এটা অসমীয়া জাতিৰ খুব সংকটৰ সময়ত আপোনালোকে চৰকাৰত আহিছে, মানে আমি কথাটো এনেকৈ কম, অসমীয়া জাতিটোক আপোনালোকে চৰকাৰ এটা সংকটৰ সময়ত অসমীয়া জাতিটোক সংকটৰ পৰা হ'লে ঠেলি দিছে। গতিকে অসমীয়া জাতি কেতিয়াও সংকটত নাছিল, আপোনালোকে সংকটত পেলাইছে। এতিয়া জাতিটোক আপোনালোকে ধৰ্মৰ ভিত্তিত ভাগ কৰি অসমীয়া জাতিটোক থান বান কৰিব লৈছে। গতিকে আপোনালোকে দয়া কৰি আঁতৰি যাওক, অসমীয়া জাতিটোক আগুৱাই যাব দিয়ক। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে দুৰ্ভাগ্যৰ সময়ত আপোনালোকে আহিছে, অসমীয়া জাতিৰ দুৰ্ভাগ্য আপোনালোকে নমাই আনিছে। গতিকে আপোনালোকে এই জাতিটোক দুৰ্ভাগ্যৰ পৰা উদ্ধাৰ কৰিবলৈ আপোনালোকে ক্ষমতাৰ পৰা আঁতৰি যাওক।